খিৰিকীখন ভাঙি পেলাই সেনেকৈ চোৰ সোমাইছে আৰু সোমাই গোটেইখিনি বস্তু লৈ গৈছে। আৰু মোৰ নাম শ্ৰী গীতুমণি দাস, মোৰ স্বামীৰ নাম ৰাতুল দাস। আজি দুপৰীয়া মই মানুহটো নাছিলোঁ, মই এটা সঞ্চয় আছিল, সঞ্চয়টোত গ'লোঁ। যাই বেছি সময় হোৱা নাই, মোৰ প্ৰায় 1 ঘণ্টামান হৈছে। হৈ পেলাই আহি মই তালাটো খুলি চাওঁ যে মোৰ চকেজটো ভাঙি পেলাই গোটেইখিনি সোণা আছিল, মোৰ ৰূপা আছিল আৰু পইচা আছিল। মোৰ নগদ কেছ পইচা আছিল 20,000 মান টকা, কিন্তু খাচী খুচৰা আছিল আৰু বহুতখিনি আছিল পইচা। ইয়াৰ পৰা মোৰ গোটেইখিনি বস্তু তাৰমানে লৈ গৈছে। আহি পেলাই তালাটো খুলি পেলাই মই চালোঁ যে মোৰ একো নাই। পৰিমাণ মোটামুটি মোৰ 3 লাখৰ ওপৰত হ'ব, কাৰণ সোণে মোৰ বহুতখিনি আছিল। ডাঙৰ পাচা আছিল, কাণৰ ৰিং আছিল 2 যোৰ, বক্স ৰিং আছিল আৰু ৰূপৰ আছিল মংগলসূত্ৰ একডাল, এখন ৰূপৰ আঙুঠি 3টা আছিল, পায়েল আছিল 2 যোৰ আৰু ৰূপাৰ চেইনে আছিল 5-6 যোৰ। তাৰমানে মোৰ একো নাই। এতিয়া খবৰ দিয়া হৈছিল, আদাবাৰী আৰক্ষী চাৰত আহিলে, আহি তেওঁলোকে তদন্ত কৰি গুচি গ'ল। এইখিনি মুকাল মাছতে মাৰি পৰে। আজি দুপৰীয়া মই মানুহটো নাছিলোঁ, মই এটা সঞ্চয় আছিল, সঞ্চয়টোত গ'লোঁ। যাই বেছি সময় হোৱা নাই, মোৰ প্ৰায় 1 ঘণ্টামান হৈছে। হৈ পেলাই আহি মই তালাটো খুলি চাওঁ যে মোৰ চকেজটো ভাঙি পেলাই গোটেইখিনি সোণা আছিল, মোৰ ৰূপা আছিল আৰু পইচা আছিল। মোৰ নগদ কেছ পইচা আছিল 20,000 মান টকা, কিন্তু খাচী খুচৰা আছিল আৰু বহুতখিনি আছিল পইচা। ইয়াৰ পৰা মোৰ গোটেইখিনি বস্তু তাৰমানে লৈ গৈছে। আহি পেলাই তালাটো খুলি পেলাই মই চালোঁ যে মোৰ একো নাই। পৰিমাণ মোটামুটি মোৰ 3 লাখৰ ওপৰত হ'ব, কাৰণ সোণে মোৰ বহুতখিনি আছিল। ডাঙৰ পাচা আছিল, কাণৰ ৰিং আছিল 2 যোৰ, বক্স ৰিং আছিল আৰু ৰূপৰ আছিল মংগলসূত্ৰ একডাল, এখন ৰূপৰ আঙুঠি 3টা আছিল, পায়েল আছিল 2 যোৰ আৰু ৰূপাৰ চেইনে আছিল 5-6 যোৰ। তাৰমানে মোৰ একো নাই। এতিয়া খবৰ দিয়া হৈছিল, আদাবাৰী আৰক্ষী চাৰত আহিলে, আহি তেওঁলোকে তদন্ত কৰি গুচি গ'ল। এইখিনি মুকাল মাছতে মাৰি পৰে।